Hello, check 1, 2, 3. So good morning, good evening, good afternoon, guys. Welcome to LD Academy. Jodi video to sai asa, jodi morning sai asa, good morning. Jodi evening sai asa, good evening. Jodi aru afternoon sai asa, good afternoon. So aji mi start koribole goisu class 12 or chapter number 1. Okay. So aji mi ki bohim electrostatics. Okay. So basically our first book khonot ki ase class 12 or first ode ase tomar electrostatics, then ase tomar electrodynamics. ইমানে আছে মানে ফার্স্ট স্টার্টিং অত কি আছে আমি চার্জৰ বিষয়ে পঢ়িম চার্জ ৰেষ্টত থাকিলে কি কি হয় পঢ়িম সো দেন আমি ক্যাপাসিটৰ পঢ়িম দেন আমি কারেন্ট ইলেক্ট্ৰিসিটি পঢ়িম দেন আমি ম্যাগনেটিজম পঢ়িম আৰু ইলেক্ট্ৰিসিটি কারেন্ট আৰু ম্যাগনেটিজম ইলেক্ট্ৰিসিটি আৰু ম্যাগনেটিজম দুটা ভাই ভাই হয় যেতিয়াই বডি এটাত কারেন্ট ফ্লো হয় তেতিয়াই ম্যাগনেটিক ফিল্ড প্ৰডিউস হয় যেতিয়াই ম্যাগনেটিক ফিল্ড চেঞ্জ হয় তেতিয়াই কারেন্ট প্ৰডিউস হয় লাহে লাহে পঢ়িম আমি So then আমি পঢ়িম EMI electromagnetic induction so তাৰ থৰি আমি পঢ়িম এতিয়া আমাৰ যেবোৰ ডে টু ডে লাইফত আমি যেবোৰ ইউজ কৰি আছো কারেন্ট AC কারেন্ট so EMI থৰি আমি হেতু জানিম electromagnetic induction থৰি কারেন্ট কেনেকৈ প্ৰডিউস হয় দেন আমি পঢ়িম AC কারেন্ট ইমানে আছে ফার্স্ট বুক খনৰ ওকে সো স্টার্ট কৰিবলৈ গৈছো ফার্স্ট লেকচাৰ টু ক্লাস 12 or that is electrostatics so what do you mean by electrostatics বুলি ক'লে কি বুজিবা ইলেক্ট্ৰোস্ট্যাটিক্সৰ দুটা ওয়ার্ড ঘুমাই আছে এটা আছে ইলেক্ট্ৰো এটা আছে স্ট্যাটিক্স সো ইলেক্ট্ৰো মানে তো কি গম পাইছা ইলেক্ট্ৰো মানে কি হয় সামথিং ৰিলেটেড টু চার্জ ইলেক্ট্রন রাইট ইলেক্ট্রন ইজ এ চার্জ সো এটু লিখি লব পাৰা চার্জ হয় আৰু স্ট্যাটিক মানে তোমালোকে অলৰেডি পাইছা যেনেকৈ ক্লাস হেৰিত পাইছিলা ন ক্লাস 11 ত ফ্লুইড ডাইনামিক্স আছিল সো তাত কি হৈছিল ফ্লুইডবোৰ যেতিয়া মোশনত থাকে যেতিয়া মুভমেন্ট কৰি থাকে সো ডাইনামিক্স মানে মোশনত থাকা স্ট্যাটিক্স মানে কি হ'ব ৰেষ্টত থাকা so ultimately what we gonna study in electrostatics ত আমি কি স্টাডি কৰিম চার্জ পার্টিকল বোৰ যেতিয়া ৰেষ্টত থাকিব তাৰ ওপৰত আমি যেটো স্টাডি কৰিম সেই স্টাডিটোকে কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক্স ক্লিয়াৰ হৈছে মানে কেনেকুৱা বস্তু শিকিম আমি এটা চার্জ পার্টিকল সাপোজ ইয়াৰ ৰৈ আছে মই এটা চার্জ পার্টিকল মুছত যদি মই আৰু এটা বেলেগ এটা চার্জ পার্টিকল আনো মই ইয়াক কিমান জোৰছে ঠেলিম বা কিমান জোৰছে টানিম তাৰ ওপৰত আমি পঢ়িম মই তোমাৰ কি হয় মই তোমাৰ হয় এটা চার্জ পার্টিকল হয় মোৰ 10 মিটাৰ দূৰত মোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব মই আমি তাৰ ওপৰত পঢ়িম দেন আমি পঢ়িম মোৰ পৰা যিবোৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ ওলাইছে সেইবোৰ কেনেকুৱা শেপৰ হয় সেইবোৰ ওপৰত পঢ়িম দেন মই পঢ়িম ইমান ডিসটেন্সত মোৰ পটেনশিয়াল কিমান আছে সেইবোৰ ওপৰত পঢ়িম সো আমি স্টার্ট কৰিবলৈ গৈছো ইলেক্ট্ৰোস্ট্যাটিক্স ওকে গম পালা হোৱাট ডু ইউ মিন বাই ইলেক্ট্ৰোস্ট্যাটিক্স বুলি ক'লে কি বুজিবা ইলেক্ট্ৰোস্ট্যাটিক মানে কি হৈ যায় স্টাডি অফ চার্জ পার্টিকল when it is at rest ঠিক আছে সো দেন নেক্সট পার্টিকল চার্জ হোৱাট ডু ইউ মিন বাই চার্জ বুলি ক'লে কি বুজা চার্জ বুলি ক'লে ফার্স্ট কথা তোমাৰ মাইন্ডলৈ কি আছে ৰেকৰ্ডিং হৈ আছে নাই ওকে সো চার্জ পার্টিকল বুলি ক'লে ফার্স্ট কথা তোমালোকৰ মাইন্ডলৈ কি আহে চার্জ পার্টিকল বুলি ক'লে ফার্স্ট কথা তোমালোকৰ মাইন্ডলৈ আহে চার্জ দুটা টাইপৰ থাকে এটা পজিটিভ চার্জ এটা নেগেটিভ চার্জ ৰাইট এটা পজিটিভ চার্জ এটা নেগেটিভ চার্জ সো মানে আমি ডাইৰেক্টলি ক'ব পাৰো চার্জ দুটা টাইপৰ থাকে টু টাইপস থাকে এটা চার্জক কোৱা হয় পজিটিভ চার্জ এটা চার্জক কোৱা হয় নেগেটিভ চার্জ ওকে নো প্ৰবলেম ৰাইট দেন চার্জ বুলি ক'লে কি বুজা হোৱাট ডু ইউ মিন বাই চার্জ সো চার্জ এটা মেটাৰৰ এটা পাৰ্টিকুলাৰ এটা বেসিক প্ৰপাৰ্টি হয় ইন্ট্ৰিনসিক প্ৰপাৰ্টি এটা হয় যাৰ কাৰণে চার্জ পাৰ্টিকলে বেলেগ এটা চার্জ পাৰ্টিকলক ফোর্স এটা দি এক্সাৰ্ট কৰিব পাৰে ওকে সো হোৱাট ডু ইউ মিন বাই চার্জ বুলি ক'লে কি বুজিবা ইলেক্ট্ৰিক চার্জ is an intrinsic property of matter which exerts force on other objects
ডেফিনেশ্যনটো অলপ ষ্টেণ্ডাৰ্ড আৰু হা এইটো কিন্তু এইটোৱে মেইন ডেফিনেশ্যন হয় ইলেক্ট্ৰিক চাৰ্জ ইজ এন ইন্ট্ৰিনচিক প্ৰপাৰ্টি অফ এ মেটাৰ ইন্ট্ৰিনচিক মানে ফাণ্ডামেণ্টেল প্ৰপাৰ্টি হয় ফাণ্ডামেণ্টেল প্ৰপাৰ্টি যেনেকৈ মোৰ মাছ থাকে মোৰ মাছ আছে চ' এইটো মোৰ ফাণ্ডামেণ্টেল প্ৰপাৰ্টি চেম থিং ইলেক্ট্ৰিক চাৰ্জ এটা ইন্ট্ৰিনচিক প্ৰপাৰ্টি হয় মেটাৰ যাৰ কাৰণে হুইচ এক্সাৰ্ট ফ'ৰ্চ অন আদাৰ অবজেক্ট যাৰ কাৰণে সি বেলেগ বস্তু ফ'ৰ্চ লগাব পাৰে এতিয়া আদাৰ অবজেক্ট বুলি ক'লে কি বুজিব কি হ'ব লাগিব চেম কাইণ্ডৰ হ'ব লাগিব ঠিক আছে মই যেতিয়া কওঁ মই লগৰ কেইটামানৰ লগত মুভি চাবলৈ গৈ আছোঁ মানে অবভিয়াছলি মোৰ লগৰ কেইজন গোটেইকেইজন হ'ব ল'ৰা বা ছোৱালী হ'ব পাৰে বাট ইট মাষ্ট বি হিউমেন ৰাইট মই যদি ছাপ'জ কওঁ জিত মাছুমে তাৰ লগৰটোৰ লগত ফিল্ডলৈ গৈছে হোৱাট ডাজ ইট মিন মানে ইয়াৰ কি মিন কৰিছে জিত মাছুমে গৰু এটাৰ লগত ঘাঁহ খাবলৈ গৈছে নে জিত মাছুমে তাৰ লগৰ হিউমেন বিং এটাৰ লগত এজন মানুহৰ লগত খোজ কাঢ়িবলৈ ফিল্ডত গৈছে বা খেলিবলৈ গৈছে সেকেন্ডটো হ'ব অবভিয়াছলি ঘাঁহ খাবলৈ যোৱাটো নহয় তো লগৰ বুলি যদি আমি কওঁ মানে সেম কাইণ্ড ইট মাষ্ট বি অফ সেম কাইণ্ড ফৰ দিছ জানা অন আদাৰ অবজেক্ট বুলি ক'লে তুমি এনেকুৱা ভাবি লবা ফ'ৰ্চ চাৰ্জে যাকে তাকে ফ'ৰ্চ এপ্লাই কৰিব না ই অনলি তাকে ফ'ৰ্চ এপ্লাই কৰিব যি ইয়াৰ সেম কাইণ্ডৰ হয় এটা চাৰ্জে বেলেগ এটা চাৰ্জকহে তোমাৰ ৰিপেল কৰিব বা এট্ৰেক্ট কৰিব ওকে ক্লিয়াৰ হৈছে নোট ডাউন কৰি লোৱা পজ কৰি নোট ডাউন কৰি ল'বা so then আমাৰ কি আহি যাব চাৰ্জৰ ডেফিনেশ্যন আমি পঢ়িলো চাৰ্জৰ আমি ডেফিনেশ্যন পঢ়িলো ইয়াৰ দুটা টাইপছ পঢ়িলো টু টাইপছৰ চাৰ্জ থাকে পঢ়িলো এটা চাৰ্জক আমি পজিটিভ চাৰ্জ বুলি কওঁ আৰু এটা আমি নিগেটিভ চাৰ্জ বুলি কওঁ ৰাইট সো লাহেকে এটা তোমালোকৰ মাইণ্ডত আহিব স্যাৰ কিয় পজিটিভ নাম আৰু নেগেটিভ নাম দিলো হা ৰামু আৰু মধুৰটো দিব পাৰিলোহেঁতেন আমি হয় নাই পাৰিলোহেঁতেন অনিল আৰু ভগত কিবা কিবি এনেকৈ বেলেগ কিবা কিবি নাম দিব পাৰিলোহেঁতেন যি নাম দিব পাৰিলোহেঁতেন কিন্তু আমি পজিটিভ আৰু নিগেটিভ এই নামটো কিয় দিলোঁ পজিটিভ নিগেটিভ বুলি ক'লে তোমালোকৰ মাইণ্ডলৈ কি আহে 2 + 2 2 + 3 2 - 3 এনেকুৱা আহে না এলজেব্ৰা আহে প্লাছ মাইনাছ বুলি ক'লে এলজেব্ৰা আহে চ' ইয়াৰ লিংক এটা আছে আমি চাৰ্জক যেতিয়া আমি দিয়া নাই একচুৱেলি আমি ইমান মহান নহয় বেঞ্জামিন ফ্ৰেংকলিনে দিছিলে চ' চাৰ্জক যিটো নমেনক্লেচাৰ দিলে পজিটিভ আৰু নিগেটিভ কিয় হ'লে আমি যেতিয়া চাৰ্জৰ বেছিক প্ৰপাৰ্টিকেইটা পঢ়িম তাত আমি ডিছকাছ কৰিম অ'কে চ' নেক্সট বস্তুটো হৈ গ'ল চাৰ্জটো কি হৈ যাব তোমাৰ স্কেলাৰ কোৱান্টিটি চ' আই থিংক এতিয়ালৈ আৰু কাৰো ডাউট নাই আৰু স্কেলাৰ কোৱান্টিটি মানে কি নেক্সটটো হৈ যাব ইয়াৰ এছআই ইউনিট হৈ যায় কলম COULOMB কলম চ' ডেনট কৰোঁ আমি CD ABC C for cat D চ' নেক্সট আহি গ'ল আমাৰ চাৰ্জৰ ইলেক্ট্ৰনত কিমান চাৰ্জ থাকে বুলি ক'লে আমি কম -E আৰু এটা প্ৰটনত কিমান চাৰ্জ থাকে বুলি ক'লে আমি কম +E মানে ইলেক্ট্ৰন এটা যিমানেই চাৰ্জ থাকে প্ৰটন এটা এইটো একজেক্টলি সিমানেই চাৰ্জ থাকে বাট ইলেক্ট্ৰনৰ ক্ষেত্ৰত নিগেটিভ চাইন এটা আহি যায় প্ৰটনৰ ক্ষেত্ৰত পজিটিভ চাইন এটা আহি যায় আৰু হোৱাট ইজ দ্য ভেলু অফ E is always 1.6 into 10⁻⁻19 coulomb ক্লিয়াৰ নোট ডাউন কৰি লোৱা নোট ডাউন কৰি লোৱা চ' নেক্সট আমি পঢ়িবলৈ গৈ আছোঁ কেনেকৈ আহিলে আমি কেনেকৈ ডিছকভাৰ কৰিলোঁ কি হয় বস্তুটো খেলটো ইয়াত কি হৈ আছে কেনেকৈ কি হ'ল ফাৰ্ষ্টতে নেচাৰত যেতিয়া কাৰেণ্ট ডিছকভাৰ হোৱা নাছিলে যেতিয়া ইলেক্ট্ৰন ডিছকভাৰ হোৱা নাছিলে যেতিয়া পজিটিভ চাৰ্জ নিগেটিভ চাৰ্জ ডিছকভাৰ হোৱা নাছিলে বাট তাৰ আগতেও আমাৰ দুনিয়াখনত চাৰ্জ আছিলে ইফ আই আস্ক ইউ যদি সুধোঁ এটা এক্সাম্পল দিয়া পাৰিবা কি হয় লাইটনিং কেইদিনমানৰ আগতে বহুত ঢেৰেকনি দি আছিলে লাইটনিং দি আছিলে এইটো চাৰ্জ হয় চাৰ্জৰ কাৰণে হয় কৰোণা ৰিচাৰ্জ বুলি এটা টপিক এটা আছে অলদো টপিকটো আই থিংক এতিয়া তোমালোকৰ পৰা গুচাই দিছে বাট ষ্টিল টাইম পালে ক্লাছত দেখাই দিম চ' চাৰ্জ ৰিলেটেড বস্তু হয় সেইকাৰণে লাইটনিং হয় অ'কে চ' সেই কাহিনীটো কেনেকৈ ষ্টাৰ্ট হৈছিলে
কিছুমানটো সাইন্টিস্ট থাকে আগৰ দিনত একো কাম বন নাথাকে জি টি কিবা কিবি উলিয়াই থাকে ৰাইট তেনেকুৱা মোৰো লাগিছিলে বাট একচুয়ালি নহয় তেখেতসকলে ইমান বস্তু উলিয়াই থৈ গৈছে সেই কাৰণে এতিয়া আমাৰ লাইফটো ইজি হৈ গৈছে কিছুমান কিবা মিম কিছুমান পাই ফুৰো এনেকুৱা কি হয় আইনষ্টাইন হয় নিউটন না নিউটন কৰিছিল ন গ্ৰেভিটি নিউটনৰ যদি আপেলটো মূৰত নপৰি ইটা এটা পৰি মৰি যোৱাতে এনেকুৱা টাইপৰ লাইক দিছ বাট নহয় তেখেতসকলে এনেকুৱা কিছুমান বস্তু ডিসকভাৰ কৰি থৈ গৈছে যাৰ কাৰণে এতিয়া আমাৰ লাইফটো ইজি হৈ আছে নহলে আমি এতিয়াও জংগলতে থাকিব পাৰিলোহেঁতেন বিকজ আমিতো ইমান সুপাৰ আমাৰ মাইণ্ডটো ব্ৰেইনটো ইমান সুপাৰ ব্ৰেইন নহয় যে আমি কিবা বস্তু ডিসকভাৰ কৰিব পাৰিম সিলেবাছত দিয়া বস্তুখিনিকে পঢ়ি শেষ কৰিব পৰা নাই ছাৰ আকৌ ডিসকভাৰ কৰিম কি যে জোক মাৰি থাকে ওকে সো কি হৈছিলে সাইন্টিস্ট এজন আছিলে সো সাইন্টিস্টজনে কি কৰিলে ঘৰ টাইম কাম বন নাছিলে টাইম পাস কৰিবলৈ জেগা একো নাছিলে সো তেখেতে কি কৰিলে এটা ৰড এডাল ললে ৰডডাল কিহৰ ৰড ললে গ্লাছৰ ৰড এডাল ললে ওকে দেন হৈ আছিলে কি গ্লাছৰ ৰডডাল লেতেৰা হৈ আছিলে সো গ্লাছৰ ৰডডাল অলপ লেতেৰা হৈ থকা কাৰণে কি কৰিলে এখন সিল্কৰ এখন কাপোৰ এখনে গ্লাছৰ ৰডডালক এনেকে ৰাব কৰিলে আৰু একদম কাম নাছিলে মানুহজনৰ সব ৰাব কৰি আছে পুৰা ৰাব কৰি আছে একদম গ্লাছৰ ৰডডালক গুটেডালক পুৰা একদম সিল্কৰ কাপোৰ এখনে পুৰা এনেকে ৰাব কৰিছে একদম পুৰা ৰাব কৰি মানে একদম পুৰা ইয়াক গৰম কৰি দিছে মানে অবভিয়াছলি না তুমি হাতে যে এনেকে ৰাব কৰি থাকা তো অবভিয়াছলি ইউ উইল ফিল দ্যাট ওয়ার্মথ না গৰমটো এনেকৈ ফিল কৰিবা তুমি হাতত সো তেনেকে কৰি আছে ইন দা সেম টাইম হি কলে তাকে দেখি প্লে তাৰে লগৰ থকা বন্ধু এজনে হিউ সেম কাম কৰিবলৈ ধৰিলে হিউ তোমাৰ কি কৰিলে এটা গ্লাছৰ ৰড এডাল ললে আৰু ৰডডাল লৈ পেলাই এগেইন সিল্কৰ কাপোৰ এখনে কি কৰিলে ৰাব কৰিবলৈ ধৰিলে একদম ৰাব কৰি আছে দুইটাৰ মাজত কম্পিটিশন আৰু ই একদম এনেকে জোৰে কৰে ইউ একদম পুৰা এনেকে জোৰে কৰে একদম পুৰা ৰাব কৰি আছে ৰাব কৰি হৈ যোৱাৰ পিছত কি কৰিলে সেই দুইডাল ৰড যেতিয়া তাৰ নিয়াৰ বাই আনিলে সো ইহঁতে তেতিয়া দেখা পালে যে এটা আচৰিত বস্তু সো বস্তুটো কি আছিলে এই ৰডডালে এই ৰডডালক ইফালে ৰিপেল কৰিছে আৰু এই ৰডডালে এই ৰডডালক ইফালে ৰিপেল কৰিছে সো দে ওয়ার লাইক শকড মানে না কি হৈ গল মানে আমি কি ডিসকভাৰ কৰি দিলো আমি ৰাইট বহুতটো ডাঙৰ বস্তু ডিসকভাৰ হৈ গল কি হৈছিলে এটা গ্লাছ ৰড আছিলে গ্লাছ ৰডক যেতিয়া আমি সিল্কৰ কাপোৰে ৰাব কৰিলো সো সেম থিং আৰু নেক্সট এডাল গ্লাছ ৰড দলো তাকো যেতিয়া আমি সিল্কৰ কাপোৰে ৰাব কৰিলো দেন দুইডাল যেতিয়া নিয়াৰ বাই আনিছো তেতিয়া কি হৈছে দুইডালক ৰিপেল কৰিছে আচৰিত বস্তু দুইডাল গ্লাছৰ ৰড আছিলে দুইডালক এডালক ৰিপেল কৰিছে সো সেইটো টাইমতে আৰু কোনবা এটা কোনাত আৰু দুজন এনেকুৱা সাইন্টিস্ট আছিলে সিহঁতে অলপ বেলেগ দি কৰিলে মানে এইটো যেতিয়া অংকটো হৈ গল যেতিয়া গ্লাছৰক ৰিপেল কৰে বুলি হৈ গল সো তেতিয়া সিহঁতে মানে বেলেগ ৰড লৈ পেলাই হেৰি কৰিবলৈ ট্ৰাই কৰিলে মানে বেলেগ মেটেৰিয়েলৰ ৰড লৈ পেলাই সিহঁতে এক্সপেৰিমেন্ট কৰিবলৈ ধৰিলে সো নেক্সট কি কৰিলে দুজন পণ্ডিতে আকৌ প্লাষ্টিক ৰড দুডাল ললে এডালো প্লাষ্টিক ৰড ললে সো এই প্লাষ্টিক ৰডডালক এবাৰ উলেন কাপোৰ যে উলেদি কি কৰিলে ইয়াক ৰাব কৰিলে সো তেনেকৈ আৰু এডাল প্লাষ্টিক ৰড ললে সেই প্লাষ্টিক ৰডডালকো তোমাৰ উলেৰে ৰাব কৰিলে সো দেন এগেইন দুইডাল প্লাষ্টিক ৰডক যদি নিয়াৰ বাই আনিলে সো তেতিয়া কি দেখিলে এগেইন ইয়াক ৰিপেল কৰিছে প্লাষ্টিক তুমি ভন্টি লিপষ্টিক এনো গানটা আছে না সো প্লাষ্টিক ৰড দুডালক যেতিয়া নিয়াৰ বাই আনিলে এগেইন ইহঁতে দুটা কি কৰিলে ৰিপেল কৰিলে আচ্ছা সো তেতিয়া আৰু এটা পণ্ডিত আহি গল গম পাইছা পণ্ডিতটোৱে কি কৰিব সেই পণ্ডিতটোৱে এবাৰ কৰিলে কি এটা গ্লাছৰ ৰড ললে ৰাব কৰিলে কিহেৰে সিল্কেৰে আৰু এডাল প্লাষ্টিকৰ ৰড ললে ৰাব কৰিলে কিহেৰে উলেৰে সো দুইটাকে নিয়াৰ বাই আনিল যেতিয়া देखा पाले दोनों के बीच में प्यार हो गया चिपक हो गल ইয়াক अटैक কৰিলে চিপকি গল মানে খেলটো কি হৈ গল সো তেতিয়া সিহঁতৰ মাইন্ডত এটা বস্তু আহিলে যেতিয়া সেম মেটেৰিয়েল হয় সেম কাপোৰে যেতিয়া ৰাব কৰিছে সিহঁতৰ মাজত অবিয়াসলি কিবা এটা সেম চাৰ্জ জেনাৰেট হৈছে যেতিয়া সেম মেটেৰিয়েল আছিল প্লাষ্টিক সেম উলেন কাপোৰে যেতিয়া ৰাব কৰিছিলে সো সিহঁতৰ মাজত সেম কিবা চাৰ্জ এটা জেনাৰেট হৈছিলে
সো সেইকাৰণে যে দুইটা বেলেগ বেলেগ আছিলে বেলেগ বেলেগ মেটেৰিয়েল আছে দুইটাক যেতিয়া এনেকৈ ওচৰলৈ নিয়াৰবাই আনিলে ইহঁতে চিপকি গ'ল ইয়াত মানে কি হৈ গ'ল ইয়াত আহি গ'ল এট্ৰেকশ্যন ইয়াত আহি গ'ল ৰিপালশ্যন ইয়াতো আহি গ'ল ৰিপালশ্যন সো ইয়াৰ পৰা এটা বস্তু আহি গ'ল দিমাগত ইয়াৰ পৰা এটা থিয়ৰী জেনেৰেট হৈ গ'ল থিয়ৰীটো কি পজিটিভে ৰিপেল কৰিব পজিটিভে ৰিপেল কৰিব নিগেটিভেও ৰিপেল কৰিব বাট নিগেটিভে এট্ৰেক্ট কৰিব ক্লিয়াৰ হৈছে সো ইয়াৰ পৰা মেইন কনচেপ্টটো আহি গ'ল এই কনচেপ্টটো কি আছিলে কনচেপ্টটো হৈ যায় তোমাৰ like charges মানে same charges like charges attract repel মই বহুত কনফিউজ হওঁ like charges repel each other এটা ঠেলি দিয়ে and unlike charges attract each other clear so etu theory iman beshi important hoy ebor ki hoy just etu bostu janle hol like charges repel each other and unlike charges attract each other okay so next important point to hoy jay it's very important it's very important charge always comes in pair দুনিয়াত চাৰ্জ যেতিয়াই জেনেৰেট হ'ব যেতিয়াই আহিব চাৰ্জ এটা যেতিয়াই জেনেৰেট হ'ব সো তেতিয়াই হি পেয়াৰত আহিব মানে দুনিয়াত যেতিয়াই এটা পজিটিভ চাৰ্জ ক্ৰিয়েট হ'ব লগে লগত এটা নিগেটিভ চাৰ্জ ক্ৰিয়েট হ'বই হ'ব দুইটা ভাই হৈয়ে জন্ম হ'ব দিনৰ পিছত যেনেকৈ ৰাতি আহে ভালৰ লগত যেনেকৈ বেয়া থাকে পজিটিভৰ লগত অলৱেজ নিগেটিভ এটা থাকিবই ঠিক আছে যদি তেনেকুৱা নহলহেঁতেন আমি এই দুনিয়াখনত আমি আৰ্থখনত জিন্দা থাকিব নোৱাৰিলোহেঁতেন পাৰিবা নেকি হা কাৰেণ্ট লাগি থকা কি কম কাৰেণ্ট লাগি থকা বস্তু এটা তুমি হাতে চুই থাকিব পাৰিবা জানো নোৱাৰা ন তুমি হাত আঁতৰাই দিব লাগিব সো এতিয়া ভাবা এতিয়া মোৰ ইয়াতে ইলেক্ট্ৰিক কাৰেণ্টৰ কাৰণে কি বস্তু চলি আছে লাইট দুটা চলি আছে জাষ্ট বিকজ অফ ইলেক্ট্ৰিক কাৰেণ্ট ফেন চলি আছে জাষ্ট বিকজ অফ ইলেক্ট্ৰিক কাৰেণ্ট মোবাইলত মই ৰেকৰ্ডিং কৰি আছোঁ জাষ্ট বিকজ অফ ইলেক্ট্ৰিক কাৰেণ্ট আমাৰ দুনিয়াত আমাৰ আৰ্থখনত ইমানেই বেছি ইলেক্ট্ৰিক কাৰেণ্টত ইমানেই বেছি চলা বস্তু আছে ষ্টিল আমাৰ গাত চক কিয় নালাগে আমি কেনেকৈ ইমান ধুনীয়াকৈ জিন্দা হৈ আছোঁ কিয় বিকজ এজ এ হোল আমাৰ আৰ্থখন কি হয় ইলেক্ট্ৰিকেলি নিউট্ৰেল আমাৰ আৰ্থখনত যিমানেই পজিটিভ চাৰ্জ ক্ৰিয়েট হৈ আছে লগে এটা নিগেটিভ চাৰ্জ ক্ৰিয়েট হৈ আছে আৰু এজ এ হোল চিষ্টেমটোত ইলেক্ট্ৰিকেলি আমাক নিউট্ৰেল কৰি ৰাখিছে অ'কে চ' নেক্সট কনচেপ্টটো আহি গ'ল এই চাৰ্জ অলৱেজ কামছ ইন পেয়াৰটো জনাৰ আগতে এটা বস্তু জানি থৈ দিয়া পজিটিভ চাৰ্জ মানেনো কি এণ্ড নিগেটিভ চাৰ্জ মানেনো কি চাৰ্জ মানেনো কি পজিটিভ চাৰ্জ মানে কি আৰু নিগেটিভ চাৰ্জ মানে কি সো তাৰ জানিবলৈ কেমিষ্ট্ৰিত পাইছিলা চাগে কি পাইছিলা NaCl যেটো যেতিয়া ব্ৰেক ডাউন কৰি দিয়া কি হৈ যায় Na+Cl- মানে কি হৈছে মানে হৈছে কি সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন ওলাই ক্লোৰিনে গুচি গৈছে ৰাইট ক্লোৰিনে বিকজ ক্লোৰিনৰ আউটাৰ সেলত কেটা ইলেক্ট্ৰন থাকে 7টা থাকে সো ইয়াক আৰু এটা ইলেক্ট্ৰন লাগে আৰু সোডিয়ামৰ আউটাৰ সেলত এটা ইলেক্ট্ৰন থাকে সো কি এটো এৰি দি প্লে নিজকে ষ্টেবল হ'ব বিচাৰে সেম থিং ক্লোৰিনেও নিজৰ অক্টেটটো কমপ্লিট কৰিব বিচাৰে ইট মিন্স হৈছে কি এটা ইলেক্ট্ৰন কৰবা গলে ট্ৰান্সফাৰ কৰিছে সোডিয়ামৰ পৰা ক্লোৰিনে মানে ইয়াৰ পৰা কি বস্তু বুজিলা যেতিয়াই তোমাৰ পৰা চাৰ্জ এটা ওলাই যাব যেতিয়াই তোমাৰ পৰা এটা ইলেক্ট্ৰন ওলাই যাব তুমি পজিটিভলি চাৰ্জ হৈ যাবা আৰু যেতিয়াই তোমাৰ গাত ইলেক্ট্ৰন আহি সোমাব তুমি নেগেটিভলি চাৰ্জ হৈ যাবা সম্পালা খেলটো চাৰ্জ অলৱেজ কামছ ইন পেয়াৰ মানে কিহৰ কাৰণে কৈছো ভাবি লোৱা ফৰ এক্সাম্পল এডাল আছিলে কি গ্লাছ ৰড আৰু এখন কি আছিলে সিল্কৰ কাপোৰ সৰি মই এটা বস্তু নেলিখালো ন গ্লাছ ৰডডাল কি হৈ যায় পজিটিভলি চাৰ্জ হয়
আৰু প্লাষ্টিক ৰডডাল কি হয় নিগেটিভলি চাৰ্জ হৈ যায় একদম পুরো বর্ডারটা দেখা পাওয়া গৈ আছে না বাৰু গ্লাস রডডাল পজিটিভলি চার্জ হয় পজিটিভলি চার্জ হয় এন্ড প্লাস্টিক রডডাল নেগেটিভলি চার্জ হয় ওকে সো ইয়াৰ খেলটো কি হ'ল গ্লাস রডডাল পজিটিভলি চার্জ হৈছে মিন্স হোৱাট ইয়াৰ পৰা ইলেক্ট্ৰন কলৈ ট্ৰান্সফাৰ হৈছে সিল্কলৈ ইয়াৰ পৰা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে গম পালা ইয়াৰ পৰা ইলেক্ট্ৰন ইয়ালৈ ট্ৰান্সফাৰ হৈছে সো গ্লাস ৰডডালৰ পৰা যদি 5টা ইলেক্ট্ৰন ওলাই গৈছে গ্লাস ৰডডালৰ পজিটিভ চাৰ্জ কেটা হ'ব 1 2 3 4 5 5টা ইলেক্ট্ৰন ওলাই গৈছে কলৈ গৈছে সিল্কৰ কাপোৰখনলৈ গৈছে অবিয়াসলি সিল্কৰ কাপোৰখনে ৰাব কৰিছো মানে সিল্কৰ কাপোৰখনত 5ডাল নেগেটিভ চাৰ্জ আহি যাব 1 2 3 আত্তৰি 6ডাল দিলু দেখিবলৈ ধুনীয়া লাগি আছে ন ইয়াতো এডাল বহাই দিও 6টা ইলেক্ট্ৰন গ্লাস ৰডডালৰ পৰা সিল্কৰ কাপোৰখনলৈ গুচি গৈছে গম পালা ন 6টা পজিটিভ চাৰ্জ ক্ৰিয়েট হৈছে লগতে সাইড বাই সাইড 6টা নেগেটিভ চাৰ্জ ক্ৰিয়েট হৈছে অবিয়াস কথা না অবিয়াস কথা পজিটিভলি চাৰ্জ কেতিয়া হ'ব যে তাৰ পৰা ইলেক্ট্ৰন ওলাব ইলেক্ট্ৰন কিটা ওলাল ন কোবাত গৈতো সোমাব হি নেগেটিভলি চাৰ্জ হৈ যাব ক্লিয়াৰ ওকে সো নোট ডাউন কৰি লোৱা পজ কৰি ভিডিওটো নোট ডাউন কৰি লবা সো দেন আচ্ছা আৰু নোটছত ধুনিয়াকে পাই যাবা বস্তুখিনি হা আৰু এখিনি একদম এখিনি তেনেকুৱা একো নাই যে নোট এখিনি বস্তুখিনি জাস্ট মাইন্ডত ৰাখিব লাগে ইয়াৰ ওপৰত আৰু নুখুদে হোৱাট ডু ইউ মিন বাই পজিটিভ চাৰ্জ হোৱাট ডু ইউ মিন বাই নেগেটিভ চাৰ্জ বুলি তোমালোক ক্লাস 12 ৰ ষ্টুডেন্টক নুখুদে আৰু প্লিজ বহুত বেছি ইম্পৰ্টেন্ট বস্তু আহি আছে আগলৈ হা সো নেক্সট আমাৰ আহি গ'ল কি বস্তু হা এই মালটো দেখাব আছে ন কেনেকৈ পজিটিভলি চাৰ্জ ক্ৰিয়েট হয় আৰু কেনেকৈ নেগেটিভলি চাৰ্জ ক্ৰিয়েট হয় এই মালটো দেখাবলৈ একদম এটমিক লেভেলত যদি যাওঁ এটা এটমৰ ভিতৰত কি থাকে পজিটিভলি চাৰ্জ থাকে চাইলা 3টা 4টা 5টা চাৰ্জ আছে 5টা প্ৰটন আছে নিউক্লিয়াছৰ ভিতৰত সো ইলেক্ট্ৰন ইয়াৰ এৰাউণ্ডত কি কৰি থাকিব দুটা ঘূৰি আছে 1 2 3 ঘূৰি আছে যেতিয়া আমি ৰডডালক ৰাব কৰো মানে কি হৈ যায় ৰডডালক আমি গৰম কৰো মানে কি হৈ যায় আমি ৰডডালত যিমানবোৰ এটম আছে সেই এটমবোৰত থকা ইলেক্ট্ৰনবোৰক আমি গৰম কৰো এক্সাইটেড কৰো সেম থিং লাইক দ্যাট তুমি এখন সাইকেলত এনেকৈ ঘূৰি আছা সাইকেলত নহয় স্কুটিত তেতিয়া আৰু মজা লাগিব ষ্টাণ্ড এটা হৈ যাব ডোন্ট ট্ৰাই দিস এট হোম ওকে এনেকৈ ঘূৰি আছা স্কুটি এখন লৈ পেলাই এই হাই সেকেন্ডাৰী স্কুটি পোৱা যায় এখন লৈ পেলাই তোমালোকে পোৱা নাই হ'বলা এতিয়ালৈ মামাই দিবহে এনেকৈ ঘূৰি আছা ফিল এখন একদম পুৰা যিমান পাৰা শৰ্ট মানে যিমান পাৰা সৰু ডায়ামিটাৰ এটা লৈ পেলাই পুৰা ঘূৰি আছা স্কুটি এখনত দেন তুমি সাডেনলি স্কুটিখন দবাই দিয়াচোন সাডেনলি এনেকৈ গৈ আছা ইমানখিনি পাইছা গৈ সাডেনলি স্কুটিখন দবাই দিয়া বহুতকৈ ওলাই গুচি যাবা মানে কি হৈ যাবা তুমি এই সাইকেলটো বা তুমি ওলাই গুচি যাবা কিয় গুচি গলা যেতিয়া তুমি ইয়াৰ স্পিডটো বঢ়াই দিলা তোমাৰ ভেলোসিটি বাঢ়ি গল মানে তোমাৰ কাইনেটিক এনাৰ্জি বাঢ়ি গল হাফ mv² বাঢ়ি গল যেতিয়া তোমাৰ এনাৰ্জি বেছি বাঢ়ি গল তুমি বেছি এক্সাইটেড হৈ গলা আৰু এক্সাইটেড হৈ গলেতো জানাই খেলিমেলি হয় কবলে গুচি গলা পলাই গুচি গলা সো এই খেলটো ইয়াত হয় এই ইলেক্ট্ৰনটোক যদি মই এক্সট্ৰা এনাৰ্জি দি দিওঁ energy যদি দি দিওঁ in the form of maybe light আমি ইয়াত যেনেকৈ ফ্ৰিকশন কৰি আছো ৰাব কৰি আছো maybe in the form of কি হ'ব হিট ৰাব কৰি হিট জেনাৰেট হৈছে ন সো তাক যেতিয়া তুমি এনেকৈ দি দিবা এই এনাৰ্জিটো বেছি এক্সাইটেড হৈ যাব আৰু হিট তাৰ এনাৰ্জি ইমানে বেছি হৈ যাব জাস্ট লাইক তুমি স্কুটিত ঘূৰি থাকোঁতে তোমাৰ স্পিড পাইলে তুমি পুটে ওলাই গুচি যাবা এনেকৈ ঘূৰি আছিলা সি এটা স্পিডত এনেকৈ ঘূৰি আছে সো ইয়াত ইলেক্ট্ৰন এটা যদি এনাৰ্জি আমি বেছি দি দিম যে ইমানে বেছি দি দিম যে ইয়াৰ এনেকৈ ঘূৰিব নোৱাৰি ই তেতিয়া পুটকে ওলাই গুচি যাব এই ইলেক্ট্ৰনটো গম পালা এই ইলেক্ট্ৰনটো ইয়াৰ পৰা পুটকে ওলাই গুচি যাব সো তেতিয়া কি হৈ যাব এজ এ হোল এই এটমটো পজিটিভলি চাৰ্জ হৈ যাব আৰু এই ইলেক্ট্ৰনটো নেগেটিভ চাৰ্জ হৈ যাব গম পালা মানে যেতিয়াই এটা পজিটিভ চাৰ্জ ক্ৰিয়েট হ'ব তেতিয়াই এটা নেগেটিভ চাৰ্জ ক্ৰিয়েট হ'ব মই বুটামটো মাৰে যেতিয়াই এটা পজিটিভ চাৰ্জ ক্ৰিয়েট হ'ব তেতিয়া সাইড বাই সাইড এটা নেগেটিভ চাৰ্জ ক্ৰিয়েট হ'ব ওকে ক্লিয়াৰ কনসেপ্টটো ক্লিয়াৰ হৈছে একদম বেসিক বস্তু হয়
নোট ডাউন কৰি ল সো নেক্সট টপিক এটা মই অলপ স্কিপ মাৰিম বিকজ মোৰো মন যায় এটা লেকচাৰ দুটামান নিউমেৰিকেলছ কৰাবলৈ একেবাৰে থিয়ৰিখিনিকে পঢ়াই থাকিলে কি হ'ব সেইকাৰণে এটা বস্তু মই স্কিপ মাৰিছোঁ সেই বস্তুটো হৈ যায় আমি এটা বডি কেনেকৈ চাৰ্জ কৰিব পাৰোঁ হাউ টু চাৰ্জ এ বডি এটা বডিক আমি কেনেকৈ চাৰ্জ কৰিব পাৰোঁ অলৰেডি আমি গম পাই গ'লোঁ ফাৰ্ষ্টটো হৈ যায় বাই ফ্ৰিকশ্যন যিটো আমি কৰিলোঁ না অলৰেডি একদম টেনশ্যন নল'বা এইটো ক্লাছত যেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব ধুনীয়াকৈ দেখাই দিম ছেকেণ্ডটো হৈ যায় বাই কণ্ডাকশ্যন থাৰ্ডটো হৈ যায় বাই ইণ্ডাকশ্যন কণ্ডাকশ্যনত কি কৰোঁ এটা চাৰ্জ বডি এটা আনচাৰ্জ বডিটো ওচৰলৈ নিওঁ সো তেতিয়া সৰি কণ্ডাকশ্যনত কি হৈ যায় ফ্ৰিকশ্যনতো গমেই পালোঁ দুটা আনচাৰ্জ বডি ল'বা এনেকৈ এটা ৰাব কৰিবা এটা ৰাব কৰি আছে দেন কি হৈ যাব এটাৰ পৰা পজিটিভ চাৰ্জ ওলাই এটাত গুচি যাব এটাৰ পৰা ইলেক্ট্ৰন ওলাই এটাত গুচি যাব য'ৰ পৰা ইলেক্ট্ৰন ওলাইছে সি পজিটিভলি চাৰ্জ হৈ যাব আৰু য'ৰ পৰা ইলেক্ট্ৰন গৈ য'ত সোমাইছে সি কি হৈ যাব নিগেটিভলি চাৰ্জ হৈ যাব ডেটছ ইট ফ্ৰিকশ্যন সো কণ্ডাকশ্যনত কি হয় দুটা ৰড ল'লোঁ এডাল চাৰ্জ আছে এডালত চাৰ্জ নাই এডাল অলৰেডি চাৰ্জ আছে ইয়াক টাচ কৰাম ইয়াৰ পৰা অলপ চাৰ্জ ইয়ালৈ ট্ৰান্সফাৰ হ'ব ডেট ইজ কণ্ডাকশ্যন ইণ্ডাকশ্যনত খেলটো কি হয় উইদাউট টাচিং এনেকৈ ইয়াৰ নিয়াৰ পৰা আনিম ইয়াত চাৰ্জ জেনেৰেট হৈ যাব পজিটিভো হ'ব নিগেটিভো হ'ব বাট দেন আমি কিবা এটা চাৰ্জক উলিয়াই দিম সৰু টপিক হয় ইজি টপিক হয় বেছি থিয়ৰি পঢ়াই নাথাকোঁ চ' এইটো আমি ডিছকাছ কৰিম ক্লাছত লাইভ ক্লাছত যেতিয়া একচুৱেলি ক্লাছ কৰিম তেতিয়া আমি ডিছকাছ কৰিম ঠিক আছে সো নেক্সট আমি পঢ়িবলৈ গৈ আছোঁ কি বস্তু চাৰ্জ পঢ়িলোঁ পজিটিভ চাৰ্জ পঢ়িলোঁ নেগেটিভ চাৰ্জ পঢ়িলোঁ নেক্সট আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ কণ্ডাক্টৰ মানে কি এণ্ড ইনচুলেটৰ মানে কি এণ্ড আৰ্থিং মানে কি সো কণ্ডাক্টৰ মানে কি চবেই জানা আৰু কণ্ডাক্টৰ মানে কি কণ্ডাক্টৰ মানে কি হয় যোনবোৰ ছাবষ্টেঞ্চে বা যোনবোৰ মেটেৰিয়েলে কি কৰে কাৰেণ্ট ফ্ল' কৰিবলৈ এলাউ কৰে যাৰ থ্ৰুদি কাৰেণ্ট ফ্ল' হ'ব পাৰে সেইবোৰকে কোৱা হয় কণ্ডাক্টৰ মানে তুমি কি লিখিব পাৰা কাৰেণ্ট ফ্ল' কেতিয়া হয় যেতিয়া চাৰ্জ ফ্ল' হয় ৰাইট এডাল ৱায়াৰ এডালে কাৰেণ্টডাল কেতিয়া মুভ কৰে কাৰেণ্ট কেতিয়া পাছ হোৱা বুলি ক'ব যেতিয়া তাৰ থ্ৰুদি চাৰ্জ মুভ কৰে চ' কণ্ডাক্টৰ মানে কি হৈ যাব which allows flow of charge যোনে চাৰ্জ ফ্ল' কৰিবলৈ এলাউ কৰে বাট ইয়াত এটা ৱৰ্ড লিখিব লাগিব ইজিলি ৱৰ্ডটো আমি কিয় লিখিছোঁ যেতিয়া ছেমি কণ্ডাক্টৰ পঢ়িবা তেতিয়া গম পাবা কণ্ডাক্টৰ মানে কি যোনবোৰ মেটেৰিয়েলে যোনবোৰ ছাবষ্টেঞ্চে কাৰেণ্ট যোনবোৰ ছাবষ্টেঞ্চে চাৰ্জ ইজিলি তাৰ থ্ৰুদি ফ্ল' কৰিবলৈ এলাউ কৰে সেইবোৰক কণ্ডাক্টৰ বুলি কোৱা হয় এণ্ড ইনচুলেটৰ মানে কি হৈ যাব যোনে ইজিলি এলাউ নকৰে which do not insulator na which does not allow flow of charges যা যোনে যোনবোৰ মেটেৰিয়েল তাৰ থ্ৰুদি চাৰ্জ ফ্ল' হ'বলৈ এলাউ কৰে সেইবোৰক কণ্ডাক্টৰ বুলি ক'ম আৰু যোনে এলাউ নকৰে সেইবোৰক কি বুলি ক'ম ইনচুলেটৰ বুলি ক'ম আৰু কণ্ডাক্টৰ ক্ষেত্ৰত কি হৈ যাব ফ্ল' অফ চাৰ্জ এলাউ কৰে মানে কি হৈ যায় ইয়াত ফ্ৰী ইলেক্ট্ৰন বহুত থাকে সেইকাৰণে একচুৱেলি কাৰেণ্টটো পাছ হ'ব পাৰে লাহেকৈ পঢ়িম আমি ইনচুলেটৰ কি হৈ যায় ইয়াত ফ্ৰী ইলেক্ট্ৰনছ নাথাকে ক্লিয়াৰ নোটছত ধুনীয়াকৈ আছে অ'কে চ' নেক্সট আমাৰ আহি গ'ল মই তেতিয়াবা ব্লেক ইউজ কৰি আছোঁ নেকি ব্লু ইউজ কৰা নাই নেকি নেক্সট আমাৰ আহি গ'ল আৰ্থিং দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰ্থিং অৰ গ্ৰাউণ্ডিং চবেই দেখিছে ডে টু ডে লাইফত ঘৰৰ ছাইডত এডাল মেইন চুইচৰ পৰা এডাল কানেক্ট থাকে না ৱাইৰডাল মাটিলৈ কানেক্ট থাকে সেইটোকে কয় আৰ্থিং কৰা বা গ্ৰাউণ্ডিং কৰা বা যেতিয়া তুমি দেখিছা টিভিৰ যিটো চকেটটো থাকে চ' চকেটটোত এটা ইয়াত এটা হোল থাকে এটা ইয়াত থাকে এটা ইয়াত এনেকৈ হোল এটা থাকে এনেকৈ টিট 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 এনেকুৱা থাকে না চ' এইটো হৈ যায় পজিটিভলি
পজিটিভ y হয় এডাল হয় নিগেটিভ আৰু এডাল হৈ যায় আৰ্থিং বা গ্ৰাউন্ডিং এডাল কাৰ লগত কানেক্ট থাকে গ্ৰাউণ্ডৰ লগত কানেক্ট থাকে সো আৰ্থিং বা গ্ৰাউন্ডিংৰ খেলটো কি যিমানবোৰ হেভি গেজেটছ আছে আৰু তোমাৰ ধৰি লোৱা টিভি হওক ফ্ৰিজ হওক দেন আইৰন হওক এনেকুৱা দামী বস্তুবোৰ আৰু সেই যিবোৰ বেছিকৈ কাৰেণ্ট লাগে মানে যিবোৰ হেৰিটো মানে ভল্টেজটো বেছি হেভি ভল্টেজৰ হয় সেইবোৰত আমি আৰ্থিং এটা কানেক্ট কৰি থোৱা থাকে সো কিহৰ কাৰণে থাকে আৰ্থিং বা গ্ৰাউন্ডিং মানে কি ধৰি লোৱা এটা স্পেয়াৰ এটা আছে স্পেয়াৰডালত কিন্তু মই এনেকৈ এডাল ষ্টেণ্ড এডাল লগাই ধৰিছোঁ এই ষ্টেণ্ডডাল কি হৈ যায় ইনচুলেটেড হ'ব লাগিব দেই নহ'লে অলৰেডি ডাইৰেক্টকৈ গুচিয়ে যাব ইনচুলেটেড ষ্টেণ্ড এডালত মই এটা পজিটিভলি চাৰ্জ কণী এটা ধৰিছোঁ মানে স্পেয়াৰ এটা ধৰিছোঁ অ'কে ন' প্ৰব্লেম ইনচুলেটেড থৈছোঁ আৰ্থলৈকে পাছ হ'ব পৰা নাই কিন্তু এতিয়া যদি মই ইয়াক এডাল ৱায়াৰ লগত কানেক্ট কৰি দিওঁ সো তেতিয়া কি হৈ যাব ইয়াত যিমানবোৰ চাৰ্জ আছে সেই চাৰ্জবোৰ ক'লৈ গুচি যাব আৰ্থলৈ গুচি যাব চাৰ্জ যেতিয়া ফ্লো কৰে কি হ'ব কাৰেণ্ট ফৰ্ম হ'ব চাৰ্জ যেতিয়া ফ্লো অফ আই মানে কি হৈ যায় ইয়াত I is equal to Q/T পাইছিলা ন rate of flow of charge যেতিয়া চাৰ্জ ফ্লো হ'ব কাৰেণ্ট প্ৰডিউস হ'ব মানে ইয়াত থকা যিমানখিনি চাৰ্জ আছে আইদা পজিটিভ হ'ব নিগেটিভ হ'ব কি গুটেখিনি কি হ'ব গ্ৰাউণ্ডলৈ সোমাই গুচি যাব আৰু সেই যেতিয়া এই গ্ৰাউণ্ডলৈ এনেকৈ সোমাই গুচি যাব অলপ টাইমৰ কাৰণে ফৰ এ ভেৰি স্মল টাইমৰ কাৰণে এটা কাৰেণ্ট প্ৰডিউস হয় ভেৰি স্মল টাইমৰ কাৰণে সেইটো কাৰণে হেতুকে মোমেন্ট টেৰি কাৰেণ্ট বুলি কোৱা হয় মানে what do you mean by earthing or grounding বুলি ক'লে কি বুজি পাবা it is a process in which a body shares its charge with the earth okay লিখি থৈ দিয়া what do you mean by earthing বা grounding বুলি ক'লে কি বুজি পাবা আৰে নোটছত আছে আৰু এইবোৰ কি বস্তু লিখা থাকে বাৰু it is a process in which a body shares its charges with earth and this process is called earthing বা grounding clear hoise note down kori loa so next ami pohibole goi asu this is important okay etiyale ji pohi asilo eni alop khali meli asile but this is important so next topic to ami pohibole goi asu basic properties of charge or tinta basic property ase he tinta basic property pohibole goi asu first to hoi jay additivity of charge মই কৈছিলো না তেতিয়া আমি বেসিক প্ৰপাৰ্টিজত এটা বস্তু পঢ়িম কি বস্তু পঢ়িম আমি চাৰ্জক ৰামু আৰু মধু যদু মধু কিবা কিবি নাম আমি কিয় নিদিলো আমি চাৰ্জক কি নাম দিছো আমি চাৰ্জক তোমাৰ নাম দিছো কি নাম দিছো আমি চাৰ্জক তোমাৰ নাম দিছো পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ সো তেতিয়া মই কৈছিলো পজিটিভ চাৰ্জ কেতিয়া হ'ব নেগেটিভ চাৰ্জ কেতিয়া হ'ব কিয় আমি হোৱাই পজিটিভ আৰু নেগেটিভে নাম দিলো ইয়াৰ তলত এটা কাহিনী এটা আছে সেই কাহিনীটো এতিয়া আমি চাবলৈ গৈ আছো So positive charge আৰু negative charge বুলি ক'লে তোমালোকৰ মাইন্ডলৈ কি আহে তোমালোকৰ মাইন্ডলৈ এটা বস্তু আহে আচ্ছা পজিটিভ নেগেটিভ মানে algebra related something হয় যাক আমি এড কৰিব পাৰো যাক আমি সাবট্ৰেক্ট কৰিব পাৰো so additivity of charge মানে কি হৈ যায় so ধৰি লোৱা এটা সিস্টেম এটা আছে সিস্টেমটো ধৰি লোৱা 6টা চাৰ্জ আছে এটা চাৰ্জ আছে +2 মাইক্ৰোকুলমৰ এটাৰ চাৰ্জ আছে -2 মাইক্ৰোকুলমৰ এটাৰ চাৰ্জ আছে +4 মাইক্ৰোকুলমৰ এটাৰ চাৰ্জ আছে -1 মাইক্ৰোকুলমৰ এটাৰ চাৰ্জ আছে তোমাৰ +5 মাইক্ৰোকুলমৰ এটাৰ চাৰ্জ আছে -2 মাইক্ৰোকুলমৰ so suppose this is q1 this is q2 this is q3 this is q4 this is q5 this is q6 মানে কি হয় এটা সিস্টেম এটা আছে সিস্টেমটোৰ ভিতৰত 6টা চাৰ্জ আছে বা 6টা পাৰ্টিকল আছে যাৰ গাত চাৰ্জ লাগি আছে সো চাৰ্জ কিটা কিমান আছে
+2 মাইক্ৰ'কুলম আছে, -2 মাইক্ৰ'কুলম আছে, -2 মাইক্ৰ'কুলম আছে, +4 মাইক্ৰ'কুলম, +5 মাইক্ৰ'কুলম, +-1 মাইক্ৰ'কুলম। মাইক্ৰ'কুলম মানে কি? মাইক্ৰ'কুলম মানে 10⁻⁻6 কুলম। 10⁻⁻6 কুলম। 1 microcoulomb is equal to 10⁻⁻6 coulomb. Okay? Then, যদি মোক এতিয়া খুধে এই সিস্টেমটোত এই গোলকটোৰ ভিতৰত কিমান নেট চাৰ্জ কিমান আছে, কিউ নেট কিমান আছে, যদি আমাক খুধে, then what we can do? We can add these individual charges. Q1 plus Q2 plus Q3 plus Q4 plus Q5 plus Q6. আমি এড কৰিব পাৰো Q1 ভ্যালু কিমান? +2 মাইক্ৰ'কুলম plus Q2 ভ্যালু কিমান? -2 মাইক্ৰ'কুলম plus Q3 ভ্যালু কিমান? -2 মাইক্ৰ'কুলম plus Q4 ভ্যালু কিমান? 4 মাইক্ৰ'কুলম plus Q5 ভ্যালু কিমান? 5 microcoulomb plus Q6 ভ্যালু কিমান? -1 microcoulomb. আমি সেই গুটে গিটা একেবাৰে এড কৰিব পাৰো, that is additivity of charge. কিমান হৈ যাব? +2 -2 0 +2 -1 কিমান হৈ যাব? -3 -3 আৰু 4 কিমান হৈ যাব? 1 1 + 5 is 6 microcoulomb Q net charge আছে. So what do you mean by additivity of charge? Additivity of charge মানে কি হৈছে? এটা বডি এটা সিস্টেমত যিমান net charge আছে সেই that is equivalent to or equal to the algebraic sum of individual charges. Note down কৰি লোৱা please. Then ভিডিওটো পজ কৰা হ'ব. Then ভিডিওটো পজ কৰা নহয়, sorry. ভিডিওটো পজ কৰি নোট ডাউন কৰিলা যদি ৰৈ গৈছে। সো দেন আমি এতিয়া লিখিবলৈ গৈ আছো, দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট। ইয়াৰ পৰা কোৱেশ্চনছ আহিব, what do you mean by additivity of charge? So additivity of charge means the total charge, হেতুকে নেট চাৰ্জ বুলি লিখো কেতিয়াবা, the total charge of a system is algebraic মানে এড কৰা এটোকে algebraic হয়, is algebraic sum of individual charge. The additivity of charge means the total charge of a system is algebraic sum of individual charges present in the system to থকা individual charge বোৰক যদি আমি এড কৰি দিম তেতিয়া আমি কি পাই যাম? net charge বা total charge of the system আমি পাই যাম। ওকে, ক্লিয়াৰ? থ্যাংক ইউ সো মাচ। সো নেক্সট টু আমি পঢ়িবলৈ গৈছো, নেক্সট property to পঢ়িবলৈ গৈছো, that property is very very important, very very important, very very important. So second topic to হৈ গৈছে, second point to হৈ গৈছে the quantization of charge. Second topic to হৈ গৈছে quantization of charge. মানে কি? quantum mechanics নহয়, quantization of charge. Quantization of charge মানে কি হৈ যায়? Q is always any নহয় দেই, n into e. So Q মানে কি হৈ যায়? Charge. এটা বডিত কিমান চাৰ্জ থাকিব? That is equivalent to ne, where e is 1.6 into 10⁻⁻19 coulomb, and where n is, it may be 0, it may be +-1, it may be +-2, it may be +-3 ... where n is a integer. মানে কি? quantization of charge মানে কি? মই যদি এই বৰ্ডখনৰ লগত মোৰ মাথাটো এনেকে ৰাব কৰি থাকো, এনেকে যদি ৰাব কৰি আছো, সাপোজ গৈ পেলাই মোৰ মাথাৰ পৰা ইলেক্ট্ৰন এই বৰ্ডখনত সোমাই গৈ আছে, মোৰ মাথাৰ পৰা ইলেক্ট্ৰন ওলাই এই বৰ্ডখনত সোমাই গৈ আছে। যেতিয়া মোৰ মাথাৰ পৰা ইলেক্ট্ৰন এই বৰ্ডখনত সোমাব, সো তেতিয়া ইট মে বি আইদাৰ এটা ইলেক্ট্ৰন মোৰ মাথাৰ পৰা ওলাব, হয় দুটা ওলাব, হয় 10টা ওলাব, হয় 100টা ওলাব, হয় 1 লাখটা ওলাব, হয় 1 কোটিটা ওলাব, হয় 1 বিলিয়নটা ওলাব, হয় 1 ট্ৰিলিয়নটা ইলেক্ট্ৰন ওলাব। বাট কেতিয়াও মোৰ মাথাৰ পৰা 1.5টা ইলেক্ট্ৰন ইয়াত ওলাব নোৱাৰে, 2.5টা ইলেক্ট্ৰন ওলাব নোৱাৰে।
বা 5.5টা ইলেক্ট্ৰন ওলাব নোৱাৰে বা 10.7টা ইলেক্ট্ৰন ওলাব নোৱাৰে যেতিয়া ইলেক্ট্ৰন ওলাব সো তেতিয়া হি ডিসক্রিট ভ্যালুত থাকিব ইন্টিজাৰ ভ্যালু আইদাৰ এটা ওলাব নহলে দুটা ওলাব নহলে 10টা বাট কেতিয়াও 10.99টা ইলেক্ট্ৰন ওলাব নোৱাৰে দ্যাট ইজ দ্য কোয়ান্টাইজেশন অফ চাৰ্জ বুজি পালানে বুজি পালানে ভাইটি ভন্টি সকল সাপোজ দিস ইজ এ সাপোজ দিস ইজ বি এক মই বি লগত ৰাব কৰি আছো পুৰা এনেকৈ ৰাব কৰি আছো সো ইয়াৰ পৰা ইলেক্ট্ৰন ইয়ালৈ ট্ৰান্সফাৰ হ'ব ইয়াৰ পৰা ইলেক্ট্ৰন ইয়ালৈ ট্ৰান্সফাৰ হ'ব সো ধৰি লও দিস ইজ এ দিস ইজ বি আইদাৰ এটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব নহলে দুটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব নহলে তিনটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব কেতিয়াও 3.5টা ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব নোৱাৰে বুজি পালা মানে তিনটা ইলেক্ট্ৰন যদি ইয়াৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ হৈ যায় ইয়াত কি হৈ যাব +3 পজিটিভ চাৰ্জ আহি যাব ইয়াত কিমান হৈ যাব -3 নেগেটিভ চাৰ্জ হৈ যাব -3টা ইলেক্ট্ৰন মানে এটা ইলেক্ট্ৰনত কিমানকে চাৰ্জ থাকে 1.6 * 10⁻⁻19 থাকে সো তিনটা আছে নেট চাৰ্জ ইমান হৈ যাব ইয়াত সো ইয়াটো কিমান হৈ যাব ইয়াত তিনটা পজিটিভ চাৰ্জ আছে সো কিমান হৈ যাব 3 * 1.6 * 10⁻⁻19 গম পালা কোয়ান্টাইজেশন অফ চাৰ্জ মানে কি হেকানে কিউ ইজ অলৱেজ এনি মানে যিকোনো এটা বডিত নেট চাৰ্জ ইজ অলৱেজ ইট মাস্ট বি the integral multiple of e integral multiple হ'ব লাগিব e is a 1.6 * 10⁻⁻19 ইলেক্ট্ৰন না -19 কলম মানে এটা ইলেক্ট্ৰন বডি এটাত কিমান চাৰ্জ আছে that must be integral multiple of e গম পালা যদি দুটা চাৰ্জ আছে 2 * e হ'ব যদি পাঁচটা চাৰ্জ আছে মোৰ গাৰ পৰা সাপোজ 100টা চাৰ্জ ওলাই গল সৰি মোৰ গাৰ পৰা সাপোজ 100টা ইলেক্ট্ৰন ওলাই গল সো মোৰ গাত 100টা ইলেক্ট্ৰন ওলাই গল মোৰ নেট চাৰ্জ কিমান হৈ যাব 100টা ওলাই গৈছে না কেইটা ইলেক্ট্ৰন 10e সৰি 100e মানে মোৰ নেট চাৰ্জ কিমান হৈ যাব 100 * 1.6 * 10⁻⁻19 কলম সে এবাৰ মোৰ গাত আহি 50টা চাৰ্জ আহি গল মোৰ গাত 50টা চাৰ্জ আহি গল ন সো নেগেটিভ সো n will be now -50 e সো কিমান হৈ যাব মোৰ গাত কিমান চাৰ্জ হ'ব -50 * 1.6 * 10⁻⁻19 মোৰ গাত 100.5টা চাৰ্জ কেতিয়াও সোমাব নোৱাৰে মোৰ গাত 100.5টা চাৰ্জ কেতিয়াও মোৰ পৰা ওলাব নোৱাৰে ইট মাস্ট বি অফ ডিসক্রিট ভ্যালু ক্লিয়াৰ কোয়ান্টাইজেশন অফ চাৰ্জ ক্লিয়াৰ হৈ গৈছে সো লেটস ৰাইট দ্য ডেফিনেশন সো ডেফিনেশন মি क्या है বস্তুটো বুজি পাব লাগে লিখাটো এনে মেলা আৰু মোৰ লিখা মেলা কাম অলপ ভাল লাগে লিখি মানে অলপ এলাহ লাগে সো হোৱাট ডু ইউ মিন দ্য কোয়ান্টাইজেশন অফ চাৰ্জ সো quantization of charge means the total charge of a body is always integral multiple of e সদায় এটা বডিৰ টোটাল চাৰ্জটো সদায় ইন্টিগ্ৰেল মাল্টিপল হ'ব লাগিব ইট মাস্ট বি 10e ইট মাস্ট বি 100e 10e মানে কি প্লাস 10e মানে কি মোৰ বডিৰ পৰা 10টা ইলেক্ট্ৰন ওলাই গৈছে -10e মানে মোৰ বডিত আহি 10টা ইলেক্ট্ৰন সোমাইছে ইলেক্ট্ৰন যেতিয়া ট্ৰান্সফাৰ হ'ব এটা বডি পৰা এটা বডি লৈ ই সদায় ইন্টিজাৰ যাব হয় এটা যাব হয় 100টা যাব হয় 1 লাখ যাব হয় 1 কোটিটা যাব কিন্তু 10.5 10.999 1.999 2.333 4.788 এনেকৈ পইণ্টত যাব নোৱাৰে আধা কেতিয়াও নাযায় যেনেকৈ মোৰ আজি ষ্টুডেণ্ট কেইটা আহিছে বুলি ক'লে মই কম এটা 20টা আহিছে বা 21টা আহিছে মই কম নেকি 21টা আৰু আধা আহিছে 21টা ফুল আহিছে আৰু উজ্জ্বল আধা আহিছে নকওঁ না সো দ্যাট ইজ দ্য সেম থিং মানে ইলেক্ট্ৰন যেতিয়া ট্ৰান্সফাৰ হ'ব ইন্টিজাৰ যাব এটা দুটা তিনটা চাৰিটা 10টা 11টা 12টা পইণ্টত কেতিয়াও আহিব নোৱাৰে ক্লিয়াৰ ওকে দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট দ্য নেক্সট প্ৰপাৰ্টিটো হৈ যায় কনজাৰ্ভেশ্যন অফ চাৰ্জ অৰ চাৰ্জ ইজ কনজাৰ্ভড চাৰ্জ অলৱেজ কনজাৰ্ভড থাকে মই ক'লো না চাৰ্জ অলৱেজ কনজাৰ্ভড মই ক'লো না যেতিয়া দুনিয়াত এটা পজিটিভ চাৰ্জ ক্ৰিয়েট হ'ব লগত এটা নেগেটিভ চাৰ্জ ক্ৰিয়েট হ'ব সেইটো এটা চাৰ্জ কনজাৰ্ভ থকাৰ এক্সাম্পল হয় নাই সে ধৰি লোৱা অলৰেডি মোৰ গাত 10টা চাৰ্জ আছিলে
পজিটিভ চাৰ্জ সাপোজ কেনেকৈ ক্ৰিয়েট হৈছে মই কাৰোবাৰ বৰ্ডৰ লগত ৰাব কৰিছোঁ বৰ্ডত 10টা নেগেটিভ হৈ গৈছে কনজাৰ্ভ আছে 10 - 10 0 so charge is always conserved মানে কি conservation of energy এটা ডায়লগ এটা আছিল energy can neither be created nor be destroyed it just can be transformed from one form to another form same ইয়াতো আহি যায় charge can neither be created nor be destroyed it just can be transformed it just can be transferred from one body to another body charge can neither be created nor be destroyed it just can be transferred from one body to another body that is the conservation of charge clear note কৰিলা then এটা example এটা ধুনীয়া সা ননহা মুনহা সা এটা example লৈ পেলাই বুজাই দিম সো তেতিয়া আৰু ভালকৈ ক্লিয়াৰ হ'ব নোট ডাউন কৰি ল প্লিজ নোট ডাউন কৰি ল যদি হোৱা নাই or ইয়াক এটো এনেকেও লিখি থব পাৰা সেকেন্ড পইণ্টটো এনেকেও লিখি থৈ যাব পাৰা total charge of a system total charge of a system is always remains constant মোৰ কিন্তু হ্যান্ডৰাইটিং আউটকো বহুত ধুনীয়া হৈ গ'ল ন ইমান ধুনীয়া হ্যান্ডৰাইটিং কেমেৰা দেখিবলৈ কেনেকুৱা লাগে কেমেৰা দেখিবলৈ ইমান খাস নালাগে ইয়াৰ পৰা চাই ভাল লাগে কিন্তু total charge of a system is always remains constant ইয়াৰ মিনিংটো কি হয় ধৰি লোৱা এটা স্ফিয়াৰ এটা আছে স্ফিয়াৰটোৰ ভিতৰত আমি তিনটা চাৰ্জ ৰাখিছো এটা চাৰ্জে ধৰি লোৱা 4 মাইক্ৰোকুলম এটা চাৰ্জ ধৰি লোৱা তোমাৰ 3 মাইক্ৰোকুলম এটা চাৰ্জ ধৰি লোৱা তোমাৰ -2 মাইক্ৰোকুলম তিনটা চাৰ্জ আছে this is q1 this is q2 this is qt তিনটা চাৰ্জ আছে আৰু তাক এটা সিস্টেম এটাত মানে এটা গোলা এটা ভিতৰত আমি ভৰাই ৰাখিছো okay obviously it must be isolated হ'ব লাগিব isolated system হ'ব লাগিব non conducting হ'ব লাগিব right then এই গোলাটোক যদি মই এনেকৈ চেক কৰো চেক কৰি আছো একদম এনেকৈ এনেকৈ যদি চেক কৰি থাকো ইট মে বি এটা লগত খুন্দা খাব এটা লগত খুন্দা খাই কিবা কিবি হৈ গ'ল হৈ পেলাই আমি দেখিলো যে ও মাই ডগছ এইটো 5 কলম আহি গ'ল +5 এটা আহি গ'ল +5 মাইক্ৰোকুলমৰ এটা আহি গ'ল +7 মাইক্ৰোকুলমৰ ও মাই ডগছ কি হ'ব এতিয়া এটো q1 এটো q2 আহি গ'ল so then qt net charge কিমান থাকিব the question is this again এটা স্পেয়াৰ আছিল স্পেয়াৰৰ ভিতৰত দুটা চাৰ্জ তিনটা চাৰ্জ আছিল q1 q2 and qt q1 এৰ ভ্যালু আছিল 4 মাইক্ৰোকুলম so এটো মাইক্ৰো এটো হয় don't get confused আরে মাইক্ৰো 1 microcoulomb is equal to 10 to the power -6 coulomb. So Q1, Q2 আৰু Q3 তিনটা চাৰ্জ আছিল এটা আছিল 4 microcoulomb এটা তো -2 microcoulomb এটা আছিল +3 microcoulomb এই তিনটাক আমি এনেকৈ একদম এই চাইটো যে এটো কি হয় এনেকৈ হিলাই যায় ডালমুড়ি নে কি জালমুড়িত এনেকৈ চেক কৰে যে এনেকৈ চেক কৰাৰ পিছত পাই গ'ল আমি চেক কৰিলো Q1 হৈ গ'ল +5 মাইক্ৰোকুলম Q2 হৈ গ'ল +7 মাইক্ৰোকুলম দেন Q3 কিমান নেট চাৰ্জ থাকিব আমাক সুধিছে ওকে সো তেতিয়া আমি কোনটো প্ৰিন্সিপল লগাম চাৰ্জ ৰিমেইনছ কনস্ট্যান্ট এটা সিস্টেমত নেট চাৰ্জ টোটাল চাৰ্জ সদায় কনজাৰ্ভ থাকিব সো দিস ওয়াজ before shaking and it is after shaking
বিফোৰ চেকিং ইয়াৰ নেট চাৰ্জ যিমান আছিলে আফটাৰ চেকিং তাৰ নেট চাৰ্জ কিমানে থাকিব লাগিব বিফোৰ চেকিং ইয়াৰ নেট চাৰ্জ কিমান আছিলে 4 মাইক্ৰ'কুলম প্লাছ 3 মাইক্ৰ'কুলম minus 2 microcoulomb it must be after checking after kiman gasile 5 microcoulomb dekhibole bel aise mere samne wale khidki mein ek chand ta hai afsos hai ki jise before and after so before kiman asile 4 microcoulomb plus 3 microcoulomb minus 2 microcoulomb so after kiman hoy jabo because already question additivity of charge total charge of a system can be algebraically add 5 microcoulomb plus 7 microcoulomb then q3 আমি নাজানো যাৰ ভ্যালু আমি উলিয়াব লাগে সো ইয়াৰ পৰা পাই যাব this must be equal to this much okay মানে কিমান 4 plus 3 কিমান 7 microcoulomb minus 2 microcoulomb এইগিটা ইফালে আহি যা কি হৈ যাব -5 microcoulomb এটো ইফালে আহি যা -7 microcoulomb must be equal to q3 7 microcoulomb 7 microcoulomb gio -2 microcoulomb -5 microcoulomb will be equal to how much -7 microcoulomb মানে q3 ভ্যালু কিমান হ'ব লাগিব -7 microcoulomb হ'ব লাগিব so that the net charge of a body remains constant ইয়াত net charge কিমান 4 plus 3 7 minus 2 is 5 ইয়াত এটা হলে 7 7 কাটা গল 5 microcoulomb got it that is the conservation of charge always remains constant clear হৈছে নাই এটা যদি হোৱা নাই আৰু ডুবি পেলে মৰি যায় আচ্ছা ইয়াত এটা কথা কইলো এই ভিডিওটো বনোৱা হৈছে স্পেশালি ফৰ মাই ষ্টুডেন্টস এলডি একাডেমি যোনজন পঢ়ি আছে সো মেবি ফৰ সাম এডভাৰটাইজিং পাবস বা বেলেগ কিবা কাৰণত মেবি মই ভিডিওটো পাব্লিকো কৰি দিব পাৰো সো প্লিজ কোনো বেলেগে যদি চাই আছে ভিডিওটো সো পাৰ্সোনালি নলবা কথাবোৰ যেনেকৈ এটা মই কলো ডুবি পেলে মৰিবলৈ তোমালোক ডুবি মৰিব নালাগে এই আমাৰ গাধা গাধা মানে সিহঁতক কৈছো ওকে আচ্ছা ফিজিক্স মই পঢ়াই আছো 1 ঘন্টাৰ এটা লেকচাৰ বনাম এটা কোৱেশ্চনস যদি মই নিদিও কেনেকুৱা লাগিব তো কোৱেশ্চন নম্বৰ 1 how many electrons are present in one coulomb coulomb 1 coulomb of charge কি many charge মানে 1 coulomb chargeত কিমানটা ইলেক্ট্ৰন থাকিব question is that কিমানটা ইলেক্ট্ৰন থাকিব লাগিব obviously integral value থাকিব লাগিব so কিমান many ইলেক্ট্ৰন থাকিব 1 coulomb of charges কেনেকৈ সলভ কৰিবা so what we know q is always any 1 coulomb of chargeত কিমানটা ইলেক্ট্ৰন থাকিব খুদিছে মানে n ৰ ভ্যালু খুলিছে না মই কোৱে থাকা নাছিল যদি মুঠাত 10 পজিটিভ চাৰ্জ আহে মানে মোবা 10টা ইলেক্ট্ৰন ওলাই গৈছে সো তেনেকে যদি মোৰ গাত 1 coulomb of charge আছে 1 coulomb of charge যদি মোৰ গাত আছে মোঠাত কিমানটা ইলেক্ট্ৰন মোৰ পৰা ওলাই গৈছে সম্ভলা না হেতুকে কিমানটা আছে বুলি খুদিব পাৰে बिकॉज पॉजिटिव हो या नेगेटिव हो लेना तो है हमको 1.6 × 10⁻19 सो সেইকাৰণে আমি ইলেক্ট্ৰনৰ ঠাইত বেছিকৈ চাওঁ মানে प्रोटनটো কিয় নাচাওঁ সোৱা এজ এ হোল হি এই যে সার্কুলার ঘুৰি থাকাৰ এজ এ হোল এটমটো পজিটিভলি চাৰ্জ হৈ যায় प्रोटनটো ভাই নিউক্লিয়াছৰ ভিতৰত থাকে না নিউক্লিয়াছৰ ভিতৰত থকা পজিটিভ চাৰ্জ এটা থৈ না ওলাই যাব পাৰিব সেইকাৰণে মোৰ বডি বা যদি ইলেক্ট্ৰন ওলাই গৈছে মই পজিটিভলি চাৰ্জ দুখ লনলি যদি মোৰ গাতে ইলেক্ট্ৰন সোমাইছে মই নেগেটিভলি চাৰ্জ ফুলফিল ঠিক আছে সো 1 coulomb 9 10 10 10 this much okay so ইয়াৰ পৰা আমাক n ৰ ভ্যালু লাগে মানে 1 coulomb of charge কিমানটা ইলেক্ট্ৰন থাকিব so what we will get n ৰ ভ্যালু will be equal to 1/1.6 × 10⁻19 इसको नीचे लेके लिस्ट ओके
দেন চোৱা এনেকুৱা যেতিয়া কুৱেশ্যনছ আহিব না 10 to the power 19 ক ওপৰলৈ উঠাই দিয়া 10 to the power -19 আছে ওপৰলৈ উঠালে কি হৈ যাব প্লাছ 1/1.6 into 10 to the power 19 হ'ব এটুক যে টাচে নকৰিবা ভুলতো টাচ নকৰিবা এটুক ৰেনে ৰৈ থৈ দিয়া ইয়াত কৰা 10/16 হৈ যাব দেন 2 ৰে ডিভাইড কৰা কিমান টাইম যাব 5 টাইমছ কিমান টাইম যাব 8 টাইমছ সো 5/8 5/8.0886 48 2.0 82 16 4085 0.625 মানে n ৰ ভ্যালু কিমান পাই গলা 0.625 into 10 to the power 19 এতিয়া তোমালোকৰ মাইন্ডত আহিব পাই স্যাৰ n টো চোন 0.625 আহিলে এটা চোন পইণ্টত আছে আরে মেরে ভাই 1.11 into 10,000 দিলে কি 1000 দিলে কিমান হৈ যাব ইয়াতো 19 টা 0 আছে অকল 3 টা 0 হলে কিমান হৈ যাব 1110 হ'ব নাই মানে এটো ইন্টিজাৰতে আছে গট ইট সো 0.625 ক আমি অলপ ভালকে লিখিবলৈ হলে কেনেকৈ লিখিব পাৰো 6.25 লিখিব পাৰো যেহেতু এটা ডট কমাইছো কি কৰিব লাগিব তলত এটা ডিভাইড কৰিব লাগিব 10 এদি into 10 to the power 19 so as a whole the answer will be 6.25 into 10 to the power 8 the electron thake 1 coulomb of charge oh my god aba kiman kuti ase baba kiman ta electron ase mane 1 coulomb of charge is a very big amount of charge kiman ta electron thake clear hoise note down koila next question ahibo dia next question to cbc eta question hoy so question is calculate the charge carried by calculate the charge carried by 12.5 into 10 to the power 5 into 10 to the power 8 electron calculate the charge carried by 12.5 electron eta electron thakile kiman charge carry kore 1.6 into 10 to the power -19 দুটা হলে কিমান কৰে 2 into 1.6 into 10 to the power -19 so tenekoi 12.5 into 10 to the power 8 টা ইলেক্ট্ৰন থাকিলে কিমান চাৰ্জ ক্ৰিয়েট কৰিব 1 ইলেক্ট্ৰনত কিমান চাৰ্জ থাকে 1.6 into 10 to the power -19 কলম থাকে so 12.5 into 10 to the power 8 টা ইলেক্ট্ৰনত কিমান চাৰ্জ থাকিব এটা বাচ্চাৰ কোৱেশ্চন হয় সিবিএসই এত আহিছে কৈ লবা নিজে হোমৱৰ্ক ওকে so next question to আমি গৈছো Can a body have 1.92 into 10 to the power -17 coulomb of charge? Question to ki eta body 1.92 into 10 to the power -17 coulomb of charge থাকিব পাৰে নে নোৱাৰে এটা বডিত ইমান চাৰ্জ থাকিব পাৰে নহয় কি কৈছিলো বডি এটা চাৰ্জ পজিটিভটো হ'ব পাৰে নেগেটিভো হ'ব পাৰে পজিটিভত যদি হৈছে ইলেক্ট্ৰন ওলাই গৈছে নেগেটিভত যদি হৈছে ইলেক্ট্ৰন আহি সোমাইছে বাট ইলেক্ট্ৰন মাস্ট বি ইন্টিজাৰ সো ইয়াত খুদিছে এটা বডিত 1.92 into 10 to the power -17 coulomb of charge থাকিব পাৰে নে so we have to check it q is always any কিমান কলম আছে বুলি কৈছে 1.92 কলম into 10 to the power -17 চাৰ্জ আছে কলম আছে সো
সিমান থাকিব পাৰে নেকি মানে কি উলিয়াব লাগিব আমি n ৰ ভ্যালু উলিয়াব লাগিব n ৰ ভ্যালু যদি ইন্টিজাৰত ওলাই যায় n ৰ ভ্যালু যদি ইন্টিজাৰত ওলাই যায় তেতিয়া কম আমি yes পাৰে বা n ৰ ভ্যালু যদি দশমিকত আহি যায় ডেসিমেলত আহি যায় সো তেতিয়া আমি কি কম নোৱাৰে দ্যাটস ইট ম্যান গম পালা না q = n ইয়াৰ ইমান চাৰ্জ অলৰেডি আছে বুলি দি দিছে তো ইয়াত খুদিছে যে ইমান চাৰ্জ থাকিব পাৰে নে নহয় বডিটোত সো উই হেভ টু চেক ইট কিমানটা ইলেক্ট্ৰন আছে যদি ইলেক্ট্ৰন ইন্টিজাৰত আছে yes পাৰে যদি ইলেক্ট্ৰন পইণ্টত আছে নোৱাৰে that's it so n we need to find out n e as you know 1.6 into 10 to the power minus 19 তো ইয়াক অপাৰেচন কৰিব লাগিব 10 to the power minus 17 10 to the power minus 19 কাটা গলে কিমান থাকিব 10 to the power minus 2 so n becomes কিমান হৈ যাব 1.92 into divided by 1.6 into 10 to the power minus 2 so 10 to the power minus 2 to ওপৰলৈ গলে কিমান হৈ যাব 10 to the power 2 so এটা পইণ্ট গল ইয়াত থাকিল so এই পইণ্টটো গুছাবলৈ আমি কিহে মাল্টিপ্লাই কৰিম 10 এ মাল্টিপ্লাই কৰিম ওকে so এটা 10 গল so কিমান থাকি গল 192 by 16 into 10 so 16 and 19 of kiman times go as 16 1 ja 16 3 baki thakile 16 2 ja 192 16 into 12 is 192 so n becomes 12 into 10 that is 120 this is a integer means yes a body can have 1.92 into 10 to the power minus 17 coulomb of charge yes a body can have 1.92 into 10 to the power minus 17 coulomb of charge yes a body can have it clear hoise time kiman hoise time to hoise but yeah আৰু অলপ পঢ়াব পৰা যায় জবসৰ আছে তো next আমি পঢ়িবলৈ গৈছো very important topic and the topic is Coulomb's law COULOMBS Coulomb's law Coulomb'se কি এটা ল এটা দিছে বাট তাৰ আগত এটা বস্তু মাইন্ডত ৰাখিব লাগিব Coulomb's law টো অকল তেতিয়াহে এপ্লাই হয় যেতিয়া চাৰ্জ কিহত থাকে ৰেষ্টত থাকে দুটাৰ চাৰ্জ যদি মুভ কৰি থাকে তেতিয়া Coulomb's law এপ্লাই নহয় মানে কি কৈছে ধৰি ল এটা চাৰ্জ আছে q1 ধৰি ল আৰু এটা চাৰ্জ আছে q2 দুটা চাৰ্জ ধৰি ল এটা চাৰ্জ আছে q1 এটা চাৰ্জ আছে q2 দেন ইহঁতৰ ইয়াৰ পৰা সেন্টাৰ টু সেন্টাৰ ডিসটেন্স আছে সাপোজ r সো তেতিয়া কি হ'ব like charges repel each other unlike charges attract each other so yat ami assume kori loisu q1 and q2 duita ki hoy positive hoy boli ami assume kori loisu so q1 aru q2 jodi positive hoy so tete q1 e q2 ki koribo push koribo thelibo kun phale push koribo etu direction push koribo sorry a force hoy jabo force on 2 by 1 in the same time q2 e q1 ok ifale thelibo obvious kora na bhai q1 e q2 kun phale thelibo ifale thelibo ja are q2 e q1 kene thelibo ifale ja mane ki hoy jabo q2 e q1 kun phale thelibo ifale f on 1 by 2 yat ki koisilu r is the distance from center to center okay then ki hoy f21 vector form is negative of f12 hodai opposite hoy but and magnitude of f12 is always equal to magnitude of f21 ebu proved hoy mane are ya asil na for every action there is opposite and equal reaction ই যদি ইয়াক 10 চৰ মাৰিছে ইউ ইয়াক 10 চৰ মাৰিব ন ই যদি ইয়াক 10 নিউটন দি ঠেলিছে ইউ ইয়াক কি কৰিব 10 নিউটন দি ঠেলিব না but for every action there is opposite and equal and opposite vector form opposite ই ইয়াক এফালে দিলে ই ইয়াক এফালে দিব
For every action there is opposite and equal reaction. This is the example of Newton's second law, third law. Okay, মানে we can write this is equal to F. এই যেটো force থাকিব দুটা চাৰ্জৰ ভিতৰ C, it may be attraction also. It may be attraction also. Attract কৰিব পাৰে মানে ইয়াত এটা চাৰ্জ এটা আছে ইয়াত এটা চাৰ্জ এটা আছে এটো যদি পজিটিভ হয় এটো যদি নেগেটিভ হয় ই ইয়াক এনেকে অ্যাটাক কৰিব ই ইয়াক এনেকে অ্যাটাক কৰিব আহা মাইনা আহা সো ই ইয়াক এনেকে অ্যাটাক কৰিব আহা বাবু আহা হা পজিটিভ আৰু নেগেটিভ হলে অ্যাটাক কৰিব আৰু একে একে হলে টাট যা কেছ নাই ঠিক আছে সো এই যেটো ফোর্সটো হ'ব ডেট ফোর্স ইয়াত q1 কাৰ চাৰ্জ আছিল চাৰ্জ এটো ফাৰ্স্ট বডিটোৰ চাৰ্জ q2 কাৰ আছিল সেকেন্ড টু এই যেটো ফোর্স হ'ব দুটা চাৰ্জৰ মাজত that is directly proportional to product of two charges এই যেটো চাৰ্জ থাকিব that is directly proportional that is inversely proportional to square of the distance r is the distance from center to center okay and এই দুটাক যদি আমি ইকুয়েট কৰো এই দুটাক যদি আমি একেলগে কম্বাইন কৰি লিখো কি লিখিম f directly proportional to q1 q2 by r square মানে কি কৈছে ইয়াৰ যেতিয়াই ডিসটেন্স বাহি গৈ থাকিব সো তেতিয়াই ইহঁতৰ মাজৰ ফোর্সটো কমি গৈ থাকিব obvious কথা না দুডাল ম্যাগনেট ৰিপেল কৰা ইয়াত ৰাখিলে যিমান বেছিকৈ ৰিপেল কৰিব দূৰত ৰাখিলে অলপ কমকৈ ৰিপেল কৰিব এটা পজিটিভ চাৰ্জ এটা ইয়াত থাকলে যিমান ৰিপেল কৰিব ইয়াত থাকলে অলপ কম ৰিপেল কৰিব কমন সেন্সৰ কথা সো এই দুটাক যদি আমি কি কৰো একেলগে কম্বাইন কৰি লিখো f will be directly proportional to q1 q2 by r square সো ইয়াৰ পৰা আমি কি লিখিব পাৰো proportionally সাইনটো গুছাবলৈ আমি এটা কনস্ট্যান্ট লৈ আনো সেই কনস্ট্যান্টক আমি লিখিব পাৰো f is equal to k q1 q2 by r square আৰু এই k টোকে কোৱা হয় proportionally constant or proportionality constant বা আমাৰ কি কোৱা হয় force constant বুলিও কোৱা হয় আৰু ইয়াৰ ভ্যালু হৈ যায় 9 into 10 to the power 9 Newton meter square per coulomb square 9 into 10 to the power 9 Newton meter square per coulomb square নোট ডাউন কৰি লোৱা প্লিজ প্লিজ নোট ডাউন কৰি লোৱা প্লিজ সো কি কলো দিস ইজ r সো ইয়াৰ পৰা যেটো ফোর্সটো থাকে দুইটা ফোর্স সেম হ'ব সেইকাৰণে f বুলি লিখিছো বাট there must be opposite direction হ'ব সো ইয়াৰ ভ্যালু সদায় কিমান হ'ব k q1 q2 by r square যে k ভ্যালু কিমান কলো 9 into 10 to the power 9 Newton meter square per coulomb square but remember one thing এই ভ্যালুটো তেতিয়াহে পুট কৰিব পৰা when the medium is air or vacuum যদি air বা vacuum বা বেলেগ মিডিয়াম আহি যায় then you can write this thing 9 into 10 to the power 9 তুমি ডাইৰেক্টলি লিখিব নোৱাৰা k is to কি বুলি কোৱা হয় electrostatic force constant next thing to k is 1 by 4 pi epsilon naught now don't get confused actually 9 into 10 to the power 9 or value পাইছো ইয়াৰ পৰাই 1 by 4 pi epsilon naught মানে আমি কি লিখিব পাৰো f ক আমি এনেকেও লিখিব পাৰো 1 by 4 pi epsilon naught q1 q2 by r square লিখিব পাৰো আমি লিখিব পাৰো এনেকেও লিখিব পাৰো k is equal to 1 by 4 pi epsilon naught আৰু epsilon naught মানে কি হৈ যায় epsilon naught মানে হৈ যায় permittivity of free space epsilon naught মানে হৈ যায় permit double t নেকি বাৰু permittivity
single d double d single d double d permittivity of free space আৰু epsilon naught ৰ ভ্যালু হয় 8.854 into 10 to the power minus 12 ইয়াৰ উল্টাটো ইয়াত কি আছিল নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ ইয়াত হৈ যায় কুলম স্কয়াৰ পাৰ নিউটন পাৰ মিটাৰ স্কয়াৰ ক্লিয়াৰ হৈছে যদি উলিয়াব আছে না এটো উলিয়াই চাব পাৰা 1/4 পাই epsilon naught ৰ ভ্যালু এটো বহাই দিবা 8.854 into 10 to the power minus 12 এটো যদি সলভ কৰা you will get 9 into 10 to the power 9 নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ মানে এই ভ্যালুটোৰ পৰাই আমি ডাইৰেক্ট কে ভ্যালুটো পাইছো ক্লিয়াৰ হৈছে নোট ডাউন কৰি লোৱা প্লিজ ওকে এজ এ সামাৰি গুটেখিনি এজ এ সামাৰি এবাৰ আমি ক্লিয়াৰকে ধুনিয়াকে বুজি দিও As a summary, very important law hoy columns law to swa jetiai duta charge thakibo it may be positive it may be negative jodi positive thake attract koribo okay negative hole repel koribo so yet q1 ase q2 ase separating by distance r so tete q1 e q2 ki phale repel koribo force to f on 1/2 etu ki koribo sorry etu hoy jabo force on 2/1 so e yaku repel koribo ifale etu ki hoy force on 1/2 ehon duta magnitude ki hobo same hobo he jitu f hobo that will be equal to kiman hobo k q1 q2 by r square or ami ki lebo bro f equal to 1/4 pi epsilon naught q1 q2 by r square k value hoy jay 9 into 10 to the power 9 newton meter square per coulomb square epsilon naught value hoy jay 8.854 into 10 to the power minus 12 coulomb square per newton per meter square again a epsilon naught value to ki hoy jay permittivity of the free space ya double t asile sorry permittivity of free space epsilon to tetia use koribo paru jetia medium to air ba vacuum hobo so don't get confused question jetia koram thuniake clear hobo chalo one question eta question koru duta charge ase q1 and q2 separating q1 so separating distance was 3 cm yard column yard 4 microcoulomb yard is 10 microcoulomb duta positive charge question is find the coulomb's force find the coulomb's force বা find the electrostatic force উলিয়াব লাগে so আমি কি কৰিম ফৰ্মুলা ইউজ কৰিম force will be equal to k q1 q2 by r square k ভ্যালু কিমান হয় এতিয়া তুমি 1/4 by epsilon naught লিখি epsilon naught ভ্যালু 8.85 লিখি লেবাৰ কৰা দৰকাৰ নাই কোৱেশ্চনটোত একো মেনশন নাই মানে আইডাৰ ইট উইল বি এয়াৰ অৰ ভ্যাকুয়াম সো কোৱেশ্চনটো একো দৰকাৰ নাই কৰিবলৈ ডাইৰেক্ট আমি k ভ্যালু কি লিখিব পাৰো 9 into 10 to the power 9 just remember one thing a assigned code asile newton meter square per coulomb square asile mane ki hot ase baki centimeter ko meter le nibo lagibo coulomb ko micro coulomb ko coulomb le loi jabo lagibo so that will be equivalent to r square mane ki hoy jabo 3 centimeter into 3 centimeter meter le ki mane jabo 10 to the power minus 2 centimeter into 10 to the power minus 2 then column force ki mane jabo 4 microcoulomb 4 into 10 to the power minus 6 into 10 into 10 to the power minus 6 so 3 is 9 gusi goal 10 to the power minus 2 10 to the power minus 2 10 to the power minus 4 ifale goal 10 to the power minus 2 10 to the power minus 6 10 to the power minus 2 10 to the power minus 8 into 10 to the power 9 so ki hoy 10 into 4 into 10 40 so ultimately you get 400 newton bapre 9 to 10 to the power 9 q1 q2 4 microcoulomb into 10 microcoulomb by 3 centimeter 3 into 3 9 centi decimeter 10 minus 2 to goal 4 minus 2 goal so minus 8 10 9 goal 9 goal what is that
Okay, this is the answer. I hope tomorrow clear hoise. Last question. But lengthy ho gaya nahi video bro. Okay, so last question. What happens if the distance between two charges increased by 4 times? কি বুলি কৈছে দুটা চাৰ্জ আছিলে সিহঁতৰ মাজৰ ডিসটেন্সটো সাপোজ আছিলে r দুটা চাৰ্জ আছিলে q1 আৰু q2 কি হ'ব যদি মই q1 আৰু q2 এনেকে সেপাৰেট কৰি দিও যে ইয়াৰ ডিসটেন্সটো 4 টাইমছ বাঢ়ি যায় যদি r আছিলে এটা কিমান হৈ যাব 4r then what will happen মানে কি কৰিছে f1 যিমান আছিলে f2 এতিয়া কিমান হৈ যাব মানে ফোর্সটো কিমান হৈ যাব বাঢ়ি যাব নে কমি যাব সো কমন সেন্সৰ পৰা আমি ক'ব পাৰো obviously ডিসটেন্সটো যদি বঢ়াই দিও ফোর্সটো আমি কমি যাব বাট কিমান কমিব হেতু উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব this is the initial case this is the final case so initial case ত ধৰি লোৱা f initial will be equal how much k 1/4 by epsilon লেখা বা k লেখা same case k q1 q2 by r square f final কিমান হৈ যাব q1 in sorry k q1 q2 by r square it will be now 4r whole square right r was the distance from these to these here r is the distance from these to these okay so কিমান হৈ যাব it will be k q1 q2 by 16r square so jodi tumi kora f initial by f final you will get k q1 q2 by r square you will get here k q1 q2 by 16r square ebu sob kada jabo k r square kada jabo ki pai jaba f initial by f final will be equal to কি হৈ যাব এটো উপলে গলে 16 সো ইয়াৰ পৰা কি পাই যাবা f final will be equal to f initial or 16 times কমি যাব গম পালা ডিসটেন্স যদি 4 টাইমস ইনক্রিজ কৰা ফোর্স টু কিমান টাইমস কমি যাব 16 টাইমস কমি যাব আই হোপ তোমালোক ক্লিয়াৰ হৈছে থ্যাংক ইউ সো মাচ বাট এটা সৰু বস্তু এটা মই কবলৈ পাহৰি গলো এই ফোর্সটো কি কোৱা হয় এই যেটো কলম ফোর্স হয় এটো সদায় সেন্ট্রাল ফোর্স হয় কিহৰ কাৰণে সেন্ট্রাল ফোর্স বুলি কোৱা হয় ই সদায় এক কৰে along the line joining two charges এই ফোর্সটো ই এনেকে ইয়াক পুশ কৰিব ই ইয়াক এনেকে পুশ কৰিব বা এটেকো যদি কৰে ই ইয়াক এনেকে এটেক কৰিব ই ইয়াক এনেকে এটেক কৰিব মানে এটুক সেন্ট্রাল ফোর্স বুলি কোৱা হয় central force কিয় হয় because it acts along the line joining two charges so that's why electrostatic force to ami ki boli koa hoy central force boli koa hoy thank you very much